হেল্ল' গাইজ, আপোনালোকক আগতে মই এটা ভোট জলকীয়া ভিডিঅ' দিছিলোঁ, দেখুৱাইছিলোঁ। এয়া মালচিং পেপাৰৰ ওপৰত কেনেকৈ ভোট জলকীয়া ৰুইছিলে। তেতিয়া অৱশ্যে সেইখিনি সিমান ডাঙৰ হোৱা নাই। এতিয়া চাওক, সেইখিনি ভোট জলকীয়া গছৰ পৰা এয়া দেখিছেনে? এয়া কিমান জলকীয়া ওলাইছে, আজি ছিঙিছে। আৰু এয়া চাওক, এয়া চাওক, এয়া দেখিছেনে? আৰু তাৰ মাজে মাজে এয়া কেৰেলা ছিঙি থৈছোঁ ঘৰত খাবলৈ। এয়া দাংবডি, তাৰ মাজে মাজে কেৰেলা দিছে। এয়া এখেতসকলে এয়া কাম কৰিয়ে আছে, কাম কৰিয়ে আছে চাওক। আৰু কেনেকৈ কম মাটিতে এই ভোট জলকীয়াৰ উপৰিও তেখেতসকলে কেনেকৈ জিকা খেতি লগাইছে দেখিছেনে বাৰু? এয়া ওপৰত এয়া জেওৰা বোৱা দি এয়া ৰছীয়ে বৈ দিছে, যাতে জিকাখিনি পোন হয়, বেকা বেকি নহয়। আৰু ছিঙি আছে বহুতে। এতিয়া মই এইফালে এগৰাকীয়ে ছিঙি আছে জলকীয়া। অৱশ্যে আজি বতৰটো ঠাণ্ডা, ৰ'দত জলকীয়া ছিঙাটো বৰ কষ্ট। এনেও ভোট জলকীয়া, তাতে আকৌ ৰ'দ চোকা হ'লে পুৰণি দেৱনী উঠে। আৰু কেৰেলা আছে, কেৰেলা দেখিছেনে? এয়া কেৰেলা, চাওক, কেৰেলা গছ। এইতে মই আপোনাক দেখুৱাবলৈ আহিছোঁ। এগৰাকী মানুহে আমাৰ কাম কৰি আছে, আমাৰ নিজৰ মানুহ, আমাৰ নিজৰে এইখিনি। তেখেতসকলে এয়া কাম কৰি আছে। বহুত দূৰ গৈ পোৱাগৈ নাই। আহি আছোঁ দেই, আহি আছোঁ। এইখিনি কেৰেলা গছ চাওক, এইখিনি কেৰেলা গছ। কেৰেলা ছিঙিলোঁ, কালি ছিঙা হ'ল কেৰেলা। আজি অৱশ্যে কেইটামান আছিলে, মই ছিঙিলোঁ। এতিয়া আমাৰ সেইগৰাকী আমাৰ দেখিছেনে বাৰু? তেখেতে এয়া ছিঙি আছে, জলকীয়া ছিঙি আছে। জলকীয়া ছিঙাটো অৱশ্যে বৰ কষ্ট দেই। আগতে কৈছোঁ মই, আজি বতৰটো অলপ ঠাণ্ডাৰ কাৰণে তেখেতসকলে ছিঙিব পাৰিছে। ছিঙি আছে চাওক জলকীয়া। মই এতিয়া আপোনালোকক আৰু ভিডিঅ' দেখুৱাম, গছত দেখুৱাম কেনেকৈ জলকীয়াখিনি পকিছে, ছিঙিছে। এনেকৈ মানুহে খেতি কৰি কষ্ট কৰি খালে স্বাস্থ্যৰ কাৰণেও ভাল। নিজৰ ঘৰতে ধৰি লওক উৎপন্ন হোৱা বস্তু খাবলৈ পায়। ভোট জলকীয়া অৱশ্যে বহুত দিনলৈকে ৰাখিব পাৰি। প্ৰথমতে ভোট জলকীয়াখিনি নিমখ অলপ শুকুৱাই ল'ব লাগে। শুকুৱাই লৈ অকণমান ৰ'দত পানীখিনি নিয়ৰকৈ শুকুৱাই ৰ'দত নিমখত ভৰাই থ'ব লাগে। নিমখত ভৰোৱাৰ পাছত এদিন ৰ'দত দি থ'ব লাগে। ৰ'দত দিয়াৰ পাছত জলকীয়াখিনি পুনৰ অকণমান বৈয়ামত বটলত ভৰাই থৈ দিব লাগে। কৰ্ম আছে, সেইখিনি তেখেতসকলে কাম কৰি আছে, দেখিছেনে বাৰু? চাওক, দেখিছে? চাওক, জিকা কেনেকৈ ওপৰত বান্ধি দিছে, দেখিছেনে? তেতিয়া জিকাখিনি পোন হ'ব। আকৌ দাংবডি গছ। এতিয়া আপোনালোকক মই জলকীয়া দেখুৱাইছোঁ। গছত জলকীয়া। জলকীয়া দুদিনৰ অন্তৰে জলকীয়া ছিঙিয়ে থকা হয় তাৰমানে। সেইকাৰণে গছত বেছিকৈ জলকীয়া পকি থাকিবলৈ নাপায়, প্ৰায় ছিঙি থকা হয় যে জলকীয়াখিনি। চাওক, চাওক,
ঠিক আছে আজিলৈ আহোঁ, হ'ব।